নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আজিৰ দিনটোত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আৰু তাৰ মাজতেই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা বিল একেবাৰে নুটাই হ'ল। প্ৰতিবাদ কৰা সকলে নিজৰ নিজৰ মিটাৰসমূহ এইকেইদিন চাই ল'লে হ'ল। ৰাজত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো বিশেষ খবৰ, স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা বিল একেবাৰে নুটাই হৈ গ'ল। আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদ কৰা সকলে নিজৰ নিজৰ মিটাৰসমূহ স্মাৰ্ট মিটাৰসমূহ এইকেইদিন চাই ল'লেই হ'ল। আমাক দেখি হাৰিয়ানাতো এতিয়া নিৰ্বাচনৰ পিছত স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। স্মাৰ্ট মিটাৰ প্ৰসংগত খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উজনি অসমলৈ শ্ৰমিক যোৱাত বাধা আৰোপ কৰি আটক হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা। ব্ৰেকিং নিউজ, আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আটক হৈছে কলিয়াবৰ জিলাৰ সভাপতি মঞ্জিৰুল ইছলামকো। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উজনিলৈ শ্ৰমিক যোৱাত বাধা আৰোপ কৰিছিল দুয়োগৰাকী নেতাই। নিশা শ্ৰমিকক বাধা আৰোপ কৰোঁতেই আটক হ'ল দুয়োগৰাকী। কাৱৈমাৰী আৰক্ষীয়ে আটক কৰি নগাঁৱলৈ যায় দুয়োগৰাকীকে আৰু নগাঁৱলৈ লৈ গৈছে আৰু বৰ্তমান সদৰ থানাত জেৰা অব্যাহত ৰাখিছে দুয়োকে। অতি গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে। কেৱল হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য হাতত লৈছে এইখন চৰকাৰে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, অসম চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে। কেৱল হিতাধিকাৰীৰ সৃষ্টি কৰি আঁচনিসমূহ আনিলেই উন্নতি হ'ব নোৱাৰে। মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ 1250 টকা পাবলৈ চৰকাৰলৈ বাট চাই থাকিলে ৰাজ্যখনৰ উন্নতি হোৱা বুলি ক'ব পাৰি নেকি? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে উৎপল শৰ্মা। অসম চৰকাৰখন দেউলীয়া হ'বলৈ গৈ আছে। প্ৰতিটো মাহত ঋণ লৈছে এইখন চৰকাৰে। কেৱল হিতাধিকাৰীৰ সৃষ্টি কৰি আঁচনিসমূহ আনিলেই উন্নতি হ'ব নোৱাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ গঠন হ'ল আম আদমি পাৰ্টিৰ নতুন ৰাজ্যিক সমিতি। সভাপতিৰ দায়িত্ব লৈ আম আদমি পাৰ্টিলৈ তৎপৰ মনোজ ধানোৱাৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। গঠন হ'ল আম আদমি পাৰ্টিৰ নতুন ৰাজ্যিক সমিতি। সভাপতিৰ দায়িত্ব লৈ আম আদমি পাৰ্টিক লৈ তৎপৰ হৈছে মনোজ ধানোৱাৰ। সকলো স্তৰৰ কৰ্মীক লৈ গঠন কৰা হৈছে আপৰ নতুন ৰাজ্যিক সমিতি। উজনি নামনিৰ লগতে বৰাককো সামৰি গঠন কৰা হ'ল ৰাজ্যিক সমিতি। ইফালে আম আদমি পাৰ্টিক অসমত আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্য মনোজ ধানোৱাৰৰ। আগন্তুক নিৰ্বাচনক আম আদমি পাৰ্টিক অসমত বিকল্প হিচাপে গঢ়ি তোলাৰ লক্ষ্য আৰু নিৰ্বাচনৰ প্ৰাক্কণত এই সমিতিখনে শক্তি বৃদ্ধি কৰিছে আপৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পূজাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অভাৱনীয়ভাৱে বৃদ্ধি হ'ব কেইবাটাও চিকিৎসা সেৱাৰ মাচুল। এটা ব্ৰেকিং নিউজ, সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ, কিয়নো পূজাৰ পাছতে বৃদ্ধি পাব যোৰহাট মেডিকেল কলেজত মাচুল। আটাইতকৈ গুৰুতৰ অস্ত্ৰোপচাৰৰ বাবে পূৰ্বৰ 600 টকাৰ পৰিৱৰ্তে এতিয়া দিব লাগিব 6000 টকা। কম গুৰুতৰ অস্ত্ৰোপচাৰৰ বাবে 600 টকাৰ পৰিৱৰ্তে দিব লাগিব 3000 টকা আৰু লেপাৰস্কোপিক অস্ত্ৰোপচাৰৰ বাবে 30,000ৰ পৰা 5,000 টকালৈ বৃদ্ধি পাব। দৈনিক এখন বিচনাৰ নামত 10 টকাৰ পৰিৱৰ্তে হ'ব 50 টকা। পঞ্জীয়নৰ মাচুল 10 টকাৰ পৰিৱৰ্তে দিব লাগিব 20 টকা। অভাৱত বৃদ্ধি পাব পেয়িং কেবিনেটো বঢ়ালে পূৰ্বতকৈ অধিক মাচুল। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নৰেন্দ্ৰ মোদী চৰকাৰখনৰ ওপৰত উঠিছে প্ৰচণ্ড খং। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ, মোদী চৰকাৰৰ ওপৰত প্ৰচণ্ড খং জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ। আমি দেশক তেল, গড়, চাহ দি আছো। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয় যে আমি দেশত তেল, গড় আৰু চাহ দি আছো। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? সংবাদ মেলত খং উঠিছে
জুবিন গাৰ্গৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ক'ব নাজানে মোদী চৰকাৰক সমালোচনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে মোদী চৰকাৰৰ ওপৰত প্ৰচণ্ড খং উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ আমি দেশক তেল গড় চাহ দি আছো বুলি মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব বুলি প্ৰশ্ন সংবাদ মেলত খং উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী আজি সন্ধিয়া পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দুৰ্গা পূজাত বতৰে দিব বিধি পতালি দুৰ্গা পূজা সমাগতৰ দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড বৰষুণ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ আশংকা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দুৰ্গা পূজা পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ইতিমধ্যে বৰষুণত ম্লান পৰিব পাৰে পূজাৰ আনন্দ আৰু উৎসাহ 8 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে 8 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ হ'ব বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আজি ৰাজ্যৰ বহুকেইটা প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আজি ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰিছে ইয়েলো এলাৰ্ট প্ৰায় 17খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ধুবুৰী বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সাৰ লগতে কামৰূপ দৰং তামুলপুৰ উদালগুৰি শোণিতপুৰ বিশ্বনাথ গোলাঘাট লগতে হুজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰিছে ডিমা হাছাওতো প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ইৰাণ আৰু ইজৰাইলক যুদ্ধক লৈ ইৰাণ ইজৰাইলৰ যুদ্ধক লৈ উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে বৰ্তমান সময়ত ইজৰাইলত হাই এলাৰ্ট জাৰি কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইজৰাইল আৰু গাজা সীমান্তৰ পৰা লাইভ কিয়নো গাজা সীমান্তত থকা অসমীয়াই বৰ্ণনা কৰিব সম্পূৰ্ণ পৰিৱেশ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত আপডেট জনোৱাৰ চেষ্টা কৰিছো এবাৰ ইৰাণৰ আক্ৰমণৰ সময়তে কেনেকৈ আছিল ৱাংকাৰৰ ভিতৰত আৰু গাজাত কিদৰে ইজৰাইলে চলাই আছে আক্ৰমণ প্ৰথমবাৰলৈ সকলো কথা বৰ্ণনা কৰিব যুদ্ধ ক্ষেত্ৰৰ পৰা ইৰাণ আৰু ইজৰাইলৰ যুদ্ধক লৈ উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে ইৰাণ ইজৰাইলক এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বাবে ডাঙৰ খবৰ 15 অক্টোবৰৰ পূৰ্বে কৰক আপোনালোকে আবেদন ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ভাল খবৰ ডাঙৰ খবৰ আহিছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া আবেদনৰ অন্তিম তাৰিখ হৈছে 15 অক্টোবৰ 15 অক্টোবৰৰ পূৰ্বে ৰেচন কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰক আৰু চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আবেদন পত্ৰ pds.assam.gov.in pds.assam.gov.in এই পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আবেদনৰ প্ৰপত্ৰ নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব উল্লেখ কৰা হৈছে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব সমান্তৰালভাৱে কোৱা হৈছে আবেদনকাৰী আধাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰল কৰ্মচাৰী দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আবেদন কৰিব পাৰিব আবেদনৰ পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব খাতবিধ নথি উল্লেখ কৰা হৈছে ক্ষুদ্ৰ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ফৰ্ম চি লাগিব আধাৰ কাৰ্ড ভোটাৰ তালিকা লগতে ঠিকনাৰ প্ৰপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ বেংক একাউণ্ট পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰৰ প্ৰয়োজন হ'ব এই নথি সম্পূৰ্ণ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলে আপুনি লাভ কৰিব ৰেচন কাৰ্ড